জানো আহক আমাৰ জীৱনবোৰৰ অস্তিত্বৰ বিষয়ে। এয়া হৈছে আমাৰ ঘৰ আৰু এয়া হৈছে আমাৰ পৃথিৱী। পৃথিৱীৰ গাতে লাগি আছে চন্দ্ৰ আৰু বাকী সকলো গ্ৰহ, যিবোৰত এতিয়াও আমি যাব পৰা নাই। এয়া হৈছে সূৰ্য। এই সূৰ্যৰ দৰে এনেকুৱা সৰু সৰু তৰাবোৰকে আমি কওঁ আকাশী গংগা। এনেকুৱা কিমান আকাশী গংগা আছে আমাৰ এই ব্ৰহ্মাণ্ডত, যি তৰাৰ দৰে ঘূৰি আছে, য'ত আমি গমেই নাপাওঁ। ক'ত কিমান জীৱন আছে, কোন আছে, কি আছে, একোৱেই নাজানো। দেখিলে নহয় আমাৰ জীৱনটো কিমান সৰু, কিমানৰ মানুহ আমি, কিন্তু কথাবোৰ আমি বহুত ডাঙৰ ডাঙৰ কওঁ। দিনৰ দিনটো মানুহে কিমান কি চিন্তা কৰে নাজানো। ধৰ্মৰ যুঁজত তাক এইটো কৰিব লাগে, সেইটো কৰিব লাগে, এইটো মোৰ, সেইটো তাৰ, কত যে কি। নাজানো কেতিয়া আমি আমাৰ শৰীৰৰ পৰা বিদায় ল'ম আৰু তেতিয়াই সকলো শেষ হৈ পৰিব। না আমাৰ নিজৰ বুলিবলৈ কিবা আছে, না কিবা আমাৰ আছিল। সেয়ে জীৱনটো যেতিয়ালৈকে জীয়াই আছে, প্ৰাণ খুলি জীয়াই থাকক আৰু আনকো শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। বহুত বেছি নিজৰ মস্তিষ্কক কষ্ট দিয়াৰ প্ৰয়োজন নাই। এই কথাখিনি যিমান সোনকালে মানুহে বুজি পায়, আমাৰ ভাল হ'ব।